4টা দশক ধৰি যোগ সাধনাত প্ৰতি তেওঁ এজন যোগ সাধক। যোগৰ দ্বাৰা সমাজক শিকাই আহিছে সুস্থভাৱে জীয়াই থকাৰ কৌশল। আজি আমাৰ মাজত বিশিষ্ট যোগবিদ কান্তেশ্বৰ নাথ, বিশিষ্ট কবি কাব্যনীল দেৱৰ সৈতে এক বিশেষ বাৰ্তালাপ। আড্ডা লাইভ, এক নতুনৰ সন্ধানত আমি। নমস্কাৰ। আজি বিশ্ব যোগ দিৱস 21 জুন, আৰু আজি এই দিনটোত আমি যোগ সম্পৰ্কে কিছু কথা আমি আলোচনা কৰিম আমাৰ আড্ডা লাইফত। আমাৰ সৌভাগ্য যে বঙাইগাঁও জিলাৰ মানিকপুৰৰ কান্তেশ্বৰ নাথ আমাৰ মাজত উপস্থিত। তেওঁ আজি বহু বছৰ ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গাঁও অঞ্চলত আৰু লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক লৈ যোগৰ বিনামূলীয়া বিভিন্ন আঁচনি তেওঁ প্ৰচাৰ কৰি আহিছে, আৰু এই ক্ষেত্ৰত মানিকপুৰ অঞ্চলত বহু মানুহ উপকৃত হৈছে। আজি এই বিশ্ব যোগ দিৱসৰ যে তাৎপৰ্য, এইটো ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে জানে। যোগ আজিৰ বস্তু নহয়, 5000 বছৰ আগৰ পৰা এই যোগ চলি আছে। ভাৰতীয় সভ্যতা সংস্কৃতিৰ এক অনমোল অৱদান। আমি আশা ৰাখোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী বা সমাজৰ সকলো শ্ৰেণীৰ লোকে যাতে যোগ সম্পৰ্কে আত্মিক উপলব্ধি কৰে, প্ৰত্যেক দিনাই অলপ সময় হ'লেও যোগ চৰ্চা কৰে। তেতিয়াহ'লে আমাৰ সমাজত চলি থকা বিভিন্ন ধৰণৰ যিবিলাক অন্ধবিশ্বাস, কুসংস্কাৰ, বদ অভ্যাস, টেনশ্যন, শাৰীৰিক যিবিলাক বিভিন্ন বিসংগতি বা বিভিন্ন ৰোগ, ইয়াক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অলপ হ'লেও লাভ হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি প্ৰথমতে তেওঁৰ পৰা জানিম যে আপুনি কেতিয়াৰ পৰা এই যোগ বা যোগ সম্পৰ্কে আপোনাৰ মনৰ ভিতৰত আহিল? নমস্কাৰ, আপোনালোকৰ চেনেলক আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আচলতে এই যোগ সম্পৰ্কে অলপ আগতে আপুনি যিখিনি কথা ক'লে, যে আচলতে এইটো এটা ভাৰতীয় এনেকুৱা এটা পৰম্পৰা পূৰ্বৰ পৰা চলি আহিছে, আজি মোটামুটি শ বছৰ আগৰ পৰা। এইটো আচলতে আমাৰ ভাৰতীয়, বিশেষ কৰি ভাৰতীয় মানুহখিনি ইয়াৰ প্ৰতি এনেকুৱা ধৰণে বিশ্বাসী পৰৱৰ্তী সময়ত হ'ল যে আচলতে বিভিন্ন ধৰণে ডাক্তৰী চিকিৎসাই হওক বা অন্যান্য চিকিৎসাৰ জৰিয়তে যিবিলাক ৰোগ আদি নিৰ্মূল কৰিব পৰা যায়, তাত কিন্তু অধিকাংশই আপোনাৰ এই যোগ, ধ্যান, প্ৰাণায়াম, আসনৰ জৰিয়তে নিৰ্মূল কৰিব পৰা যায়। এইবিলাক আচলতে আমি কোৱা কথা নহয়, ডাক্তৰসকলেও কয়। ডাক্তৰসকলে যেতিয়া বিভিন্ন ঔষধ পাতি তেওঁলোকে ৰোগীসকলক দিয়ে, তেওঁলোকে কিন্তু যে আপোনালোকে এইবিলাকো খাওক, আৰু কিন্তু বিশেষ কৰি আপোনালোকে এই যোগাসন চোগাসন ভালকৈ অলপমান কৰিব, তেতিয়াহে আপোনালোকৰ ৰোগবোৰ নিৰ্মূল হ'ব। তে আচলতে মোৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, মই মোটামুটি এইটো প্ৰায় 1983-84 চনৰ পৰাই মই এই যোগ ধ্যানত আকৃষ্ট হৈছিলোঁ। আমাৰ বিশেষ কৰি কোকৰাঝাৰৰ ফকীৰাগ্ৰাম অঞ্চলত আমাৰ এজন যোগ গুৰু আছিল, তেখেতৰ নাম আছিল শক্তিপাল, বঙালী মানুহ হয়। তেখেতৰ আচলতে এই যোগ শিক্ষা সম্পৰ্কে বা তেওঁৰ যিটো শিক্ষণীয় যিটো পদ্ধতি, তাত আচলতে আমি কিবা কাৰণত আকৃষ্ট হৈছিলোঁ। বা তেওঁ যিবিলাক শিকাইছিল আমাক তেতিয়াৰ দিনত, আমি আচলতে যোগ সম্পৰ্কে আমাৰ তেতিয়া কোনো নলেজেই নাছিল, কোনো জ্ঞানেই নাছিল। তেতিয়া যে এই যোগৰ জৰিয়তে যে বিশেষ কৰি শাৰীৰিক সক্ষমতাটো বজাই ৰাখিব পাৰি, এই কথাটো আমি তেতিয়া ভালকৈ উপলব্ধিয়ে কৰা নাছিলোঁ। কিন্তু
মানে দিন যোৱাৰ লগে লগে আমি কিন্তু এই কথাটো ভালকৈ উপলব্ধি কৰিছোঁ যে কেৱল অন্য মানুহৰ তুলনাত আচলতে আমি কিছু হ'লেও আমি যে মই ক'ব খোজা নাই আমি খুব শক্তিশালী খুব সুস্থ তেনেকুৱাকৈ ক'ব খোজা নাই, কিন্তু শাৰীৰিকভাৱে সুস্থতা কিছু অনুভৱ কৰা যায় যোগ। তাৰমানে আমি এইখিনি কথা বুজি ল'লোঁ যে ই এটা প্ৰাচীন পদ্ধতি, নিশ্চয় ট্ৰেডিশ্যনেলি ই ভাৰতবৰ্ষত আহিছে আৰু ভাৰতীয় এই বস্তুটোৱে আজি গোটেই বিশ্বত বিভিন্ন দেশত হয়। ই গুচি গৈছে। কিন্তু লাহে লাহে এই ভাৰতবৰ্ষৰ মানুহে যোগৰ প্ৰতি আকৃষ্ট এতিয়া হয়তো আগতকৈ বহুত বেছি হৈছে। বহুত বেছি আৰু বিজ্ঞানৰ ক্ষেত্ৰতো আজি যিমানবিলাক ঔষধ আৱিষ্কাৰ হওক বা নহওক, কিন্তু আমি দেখা পাওঁ যে বিভিন্ন চেন্নাই বা এপলো বিভিন্ন ডাঙৰ যিবিলাক নাৰ্ছিং হোম আছে, ডক্তৰ আছে ডাঙৰ, তেওঁলোকেও কিন্তু এই যোগৰ কথাটো উপদেশ দিয়ে উপদেশ দিয়ে। তো ইয়াৰ পৰাই আমি এটা কথা প্ৰমাণ পালোঁ যে এনেকুৱা কিছুমান বেমাৰ আছে যিবিলাক বেমাৰত যোগে বহুখিনি লাভ দিয়ে। নিশ্চয়, কাৰণ কিয় এই যোগত এটা বস্তু লুকাই আছে, সেইটো হৈছে কি মানুহৰ যিবিলাক মানে চক্ৰ, এই যে আমি সাত চক্ৰ বুলি কওঁ, সাত চক্ৰ সাত চক্ৰৰ যিটো ইনবেলেঞ্চ, সেই তাৰ ফলতে বিভিন্ন ৰোগবিলাক আহি গৈছে। হয় হয় গতিকে চক্ৰ বেলেঞ্চৰ ক্ষেত্ৰত আৰু মনৰ প্ৰশান্তিৰ ক্ষেত্ৰত, কাৰণ মনৰ পৰাইতো মূল বেমাৰবিলাক আহে, একদম মনোদৈহিক। আমি ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ যিখিনি উঠি অহা ছাত্ৰ ছাত্ৰী আছে, হয় আজিকালি বেছিভাগে ফেচবুক ইউটিউব এইবিলাকত ব্যস্ত, যোগ বুলি ক'লে তেওঁলোকে বহুত ভয় খায় বা গুৰিত নাযায়। ঠিক এতিয়া আপোনাৰ দৃষ্টিত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ যি ভাৰসাম্যতা হেৰাই গৈছে, হয় মেণ্টেল এটা ইনবেলেঞ্চ বা ডিপ্ৰেশ্যন বা তনাৱ টেনশ্যন এইবিলাক বহুত বেছি হৈছে, নিশ্চয় যে এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে যে যোগক আমি কি ধৰণে লৈ যাম? ঠিক বৰ ভাল প্ৰশ্ন, আচলতে আপুনি একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। তো এই ক্ষেত্ৰত মই এটা মানে ৰেফাৰেঞ্চ এটা দিব খুজিছোঁ, আজিৰ দিনৰে কথা কৈছোঁ। আজি আপোনাৰ আমাৰ মানিকপুৰ অঞ্চলত আমাৰ শিক্ষানুষ্ঠান যিবিলাক উচ্চ শিক্ষানুষ্ঠানবিলাক আছে, তাৰে যিবিলাক প্ৰিন্সিপাল বা হেডমাষ্টাৰবিলাকে তেওঁলোকে উপলব্ধি কৰিছে যে আমি আচলতে এই সম্পৰ্কে ল'ৰা ছোৱালীক কিছু জ্ঞান দিয়া প্ৰয়োজন আছে। তো আচলতে আজিকালিৰ যিবিলাক আপুনি একমাত্ৰ কৈছে যে তেওঁলোকে আচলতে বিভিন্ন কাৰণত এই যোগৰ প্ৰতি এতিয়ালৈকে কিন্তু সম্পূৰ্ণভাৱে বিশেষ কৰি ডেকা চাম আকৃষ্ট হ'ব পৰা নাই। কিন্তু এইটো কথা ঠিক, তেওঁলোকক যদি মটিভেট কৰিব পৰা যায় যোগ ধ্যান প্ৰাণায়াম আসনৰ প্ৰতি, তেতিয়াহ'লে তেওঁলোকে নিজেই উপলব্ধি কৰিব যে আচলতে আমি কিমান সুস্থ অনুভৱ কৰিছোঁ। এইখিনিতে মই এটা সৰু উদাহৰণ দিছোঁ যে আমি আচলতে আমাৰ গুৰুসকলে আমাক শিকাইছিল যে আমি ব্ৰহ্ম মুহূৰ্তত আচলতে সেই 3টাৰ পৰা 5টা বজাত যদি আমি উঠি যদি আমি কমচে কম তেতিয়াৰ সেই ব্ৰহ্ম মুহূৰ্তৰ আবহাৱাখিনি যদি আমি শৰীৰত লগাব পাৰোঁ, তেতিয়াহ'লে এনেই বোলে 50% বেমাৰ ভাল হৈ যায়। তাৰপিছত সেইখিনি সময়ত আপোনাৰ যিহেতু আমি গোটেই ৰাতিটো আমাৰ দেহাটোৱে এটা সুস্থ এটা মানে অৱস্থাত থাকে, এতিয়া কোনো দিনৰ যি বিভিন্ন ঝুট ঝামেলাবিলাকৰ পৰা আঁতৰি যেতিয়া সুস্থতাত থাকে, সেই মুহূৰ্তখিনিত আপোনাৰ যিয়েই কৰক, আপুনি পঢ়া শুনাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ যদি ক'ব যায় যে সেই মুহূৰ্তখিনিত তেওঁ যদি কিবা এটা বস্তু ভালকৈ পঢ়িব খোজে, কণ্ঠস্থ কৰিব খোজে, সেইটো অতি সোনকালে সেইটো মনত থাকিব আৰু সেইটো আপোনাৰ বহুত দিনলৈ তাৰমানে ছাত্ৰ ছাত্ৰীৰ যিটো মেণ্টেল পাৱাৰ, হয় বৌদ্ধিক বিকাশৰ যিটো মূল বস্তু, সেইটো সাধাৰণতকৈ তেওঁলোকে যোগক যদি গ্ৰহণ কৰে, আধা ঘণ্টা বা 1 ঘণ্টা ৰাতিপুৱা যদি যোগ কৰে, তেনেহ'লে তেওঁলোকৰ ভিতৰত বৌদ্ধিক বিকাশ বহুখিনি হ'ব আৰু তেওঁলোকৰ ফলাফল বহুখিনি ভাল হ'ব। ভাল আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে অসম চৰকাৰে প্ৰি প্ৰাইমাৰী স্তৰত কিছু যোগৰ কিতাপ দিছে, এইটো এটা শুভ লক্ষণ। কিন্তু এই ক্ষেত্ৰত আমি দাবী কৰিম যে অসম চৰকাৰে অকল পাঠ্যপুথি দিলে নহ'ব, কাৰণ যোগ এটা অতি দেখাত সহজ, কিন্তু ইয়াৰ ভিতৰত তত্ত্ববিলাক বহুত টান, কিয় শ্বাস প্ৰশ্বাসৰ বহুতখিনি সম্পৰ্ক আছে। কাৰণ যোগ যদি ভুল শিক্ষকে শিকায়,
হয়তো অঘটনো হ'ব পাৰে। একদম হ'ব। গতিকে মই ভাবোঁ যে অসম চৰকাৰে এই ক্ষেত্ৰত প্ৰতিখন বিদ্যালয়ত প্ৰাথমিকৰ পৰা হাইস্কুল লেভেলে হওক, যদি অকল পাঠ্যপুথিৰ লগতে যদি যোগ শিক্ষক দিয়া ব্যৱস্থা কৰে দিয়ে হয় তেনেহ'লে নিশ্চয় মই ভাবোঁ যোগৰ পৰা ছাত্ৰ ছাত্ৰীয়ে বহুত উপকাৰ লাভ কৰিব। আৰু যোগটো এনেকুৱা নহয় যে আজি বিশ্ব যোগ দিৱস, আজি গোটেই ভাৰতবৰ্ষৰ মানুহে যোগ কৰিব, কালিৰ পৰা যোগ বাদ নকৰে, এনেকেই যোগ দিৱসৰ সফলতা নাহিব। মই ভাবোঁ আজিয়ে সংকল্প হ'ব লাগে প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন মানুহে, যে মই কালিৰ পৰা অন্ততঃ আধা ঘণ্টা মই যোগ প্ৰাণায়াম, আমাৰ যিখিনি অষ্টাংগ যোগৰ যিখিনি নিয়ম, সেইখিনি নিয়ম যদি মই পালন কৰোঁ, নিশ্চয় মোৰ পৰা উঠি অহা নৱপ্ৰজন্মই আকৃষ্ট হ'ব। আমাৰ ঘৰতো হ'ব, নিশ্চয় আমাৰ স্কুলতো হ'ব। আৰু অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, শিক্ষকসকলেও বা সৰ্বস্তৰৰ কৰ্মচাৰীসকলেও যদি যোগ কৰে, মই ভাবোঁ এখন সুন্দৰ ভাৰতবৰ্ষ ভৱিষ্যতে নিৰ্মাণ একদম হ'ব। আপুনি সঁচা কথা কৈছে। এতিয়া আপোনাক শেষত এটা মই প্ৰশ্ন কৰিম যে যোগৰ লগত খাদ্যৰ কিছু সম্পৰ্ক আছে। এতিয়া আমি বজাৰত যিবিলাক খাদ্য খাই আছোঁ, এই প্ৰকৃততে খাদ্য নহয়। গতিকে এই যিহেতু আমাৰ হাতত খাদ্য পৰ্যাপ্ত নাই, জৈৱিক খাদ্য নাই, গতিকে আমি ৰাসায়নিক খাদ্যই খাই আছোঁ। গতিকে এই খাদ্যৰ পৰা আমাৰ বহুখিনি আমাৰ মানে ক্ষতি হৈ আছে শৰীৰৰ বিভিন্ন ক্ষেত্ৰত। এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে যে আমি কি ধৰণে সাৱধান হ'ম? হয়, আপুনি সঁচা কথা কৈছে। আচলতে অকল মই যোগ কৰিলে নহ'ব, ডাক্তৰে যেনেকৈ কৈছে যে ডাক্তৰে খালি ঔষধ খালে নহ'ব, কিন্তু যদি আপুনি বিপৰীত খাদ্য খায় তেতিয়াহ'লেতো আৰু সেই ৰোগ নিৰ্মূল নহ'ব। কিন্তু ইয়াত এই সুষম আহাৰ, যিটো সুষম আহাৰটোৰ খুবেই প্ৰয়োজন আছে। এতিয়া নকওঁ যে আপোনাৰ শাক পাচলিবিলাকে এতিয়া আপুনি যিটো ভাল দেখিছে সেইটোতো আৰু আপোনাৰ দুনিয়াৰ ঔষধ দিয়া পাতি দিয়া বা সেইটোৰ দ্বাৰা যে আমাৰ শাৰীৰিক কিবা যে মানে উৎকৰ্ষ হ'ব তেনেকুৱাতো নিশ্চয় দেখা নাযায়। গতিকে কিছুমান বস্তু আছে যিবিলাক বস্তুত কিন্তু এতিয়ালৈকে তেনেকুৱাকৈ খুব বেয়া কৰি সাৰ প্ৰয়োগ নহয় বা হেৰি নহয়। যেনেকৈ ধৰক আমি সততে পোৱা বস্তু কিছুমান আছে, যেনেকৈ আজি শাক পাচলিবিলাক, আজি ঢেকীয়া শাকে কওক, আজি আমাৰ বিশেষ কৰি আমাৰ সেই কলডিলটোৰ কথা কৈছোঁ, তেনেকুৱা ধৰণৰ কিছুমান আমাৰ খাদ্য আছে যিবিলাক খাদ্যৰ জৰিয়তে আমাৰ শৰীৰে যিটো পুষ্টি সাধন পাব লাগে সেইবিলাক পাব। বা অন্যান্য যিবিলাক আছে ধৰকচোন, আজি আমাৰ মাছ মাংস বুলি ক'লেও তাতোতো কৃত্ৰিমতা আহি গৈছে না। গতিকে মই ভাবোঁ আচলতে সুষম আহাৰবিলাক আমি গ্ৰহণ কৰিব লাগে। এই যোগৰ পৰা যিখিনি আমি হেৰি পাম, আমি আমাৰ শৰীৰ উন্নতি হ'ব। ঠিক তেনেকৈ খাদ্য যদি তেনেকুৱা সুষম আহাৰ যিবিলাকত তেনেকুৱা কৃত্ৰিমতা নাই, কৃত্ৰিমতাৰ ৰহিত যিখিনি মানে আমাৰ খাদ্য আছে, তেনেকুৱা খাদ্য আমি গ্ৰহণ কৰিব লাগে, তেতিয়াহ'লে নিশ্চয় উপকাৰ হ'ব। এতিয়া আমি আচল মূল কথাটো সেইটোৱে যে যোগ দিৱসত আমি যোগ কৰিলেই নহ'ব, খাদ্য যোগৰ লগত ওতঃপ্ৰোত জড়িত। নিশ্চয় কাৰণ প্ৰাচীন ঋষি মুনিবিলাকে আমাক এই সম্পৰ্কে সচেতন কৰি থৈ গৈছে। কিন্তু আমি বস্তুবাদী জীৱন, ভৌতিক জীৱন, অতি আধ্যাত্মিক কথাবিলাকতো বাদেই আজিকালি। এতিয়া চব বস্তু মাৰ্কেটত পাই গৈছে, কিমান ভাল কিমান বেয়া এইবিলাক কথাটো আপোনালোক সকলোৱে জানে, চব পেকেটিং বস্তু। গতিকে মই ভাবোঁ যে আমাৰ চাৰিওফালে আমি যিটো দেখি আছোঁ যে কলডিল, ঢেকীয়া, মানিমুনি, পাদ্ৰিলেৱা, বৰ ভাল বস্তু, তাৰপিছত আপোনাৰ ডিংডিঙাৰ ফুল, আপোনাৰ ছজিনাৰ পাত, অমিতা, কলা কচু, এই কিমান যে সুন্দৰ সুন্দৰ বস্তুবিলাক আছে, যদি তাৰে যদি 50% যদি আমি সেইখিনি খাব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় মই ভাবোঁ যে আমি বহুখিনি ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ ভিতৰত বাঢ়িব। এই এটা কথা। দ্বিতীয় কথা, আমি বুজি পালোঁ প্ৰতিজন মানুহে অন্তত মোবাইল যেনেকৈ চাৰ্জ কৰে, ঠিক তেনেকৈ আমি আমাৰ শৰীৰটোকো প্ৰাতঃ মুহূৰ্তত উঠি পবিত্ৰতাৰ মাজেদি গায়ত্ৰী মন্ত্ৰ জপ কৰি অন্তত আধা ঘণ্টা সময় যদি আমি কেইটামান আসন, কেইটামান প্ৰাণায়াম, কিছু জাম্পিং বা জুম্মা, আজিকালি যিবিলাক ওলাইছে, এইবিলাক যদি আমি ঘৰৰ ভিতৰতো কৰিব পাৰোঁ, আমি বাহিৰত যাবই নালাগে, তেনেহ'লে মই ভাবোঁ যে আমি আমাৰ নিজৰ শৰীৰটোক আমি সুন্দৰ কৰি সজাব পাৰিম আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ ভিতৰত জাগ্ৰত হ'ব। আৰু লগতে আমি যদি
সঠিক খাদ্য যদি আমি কিছু পৰিমাণে খাব পাৰোঁ খাব পাৰোঁ। আৰু যদি আমি প্ৰাতঃ মুহূৰ্তত উঠিব পাৰোঁ সেইটো কিন্তু আৰু দ্বিতীয়তে আমি ভাবোঁ যে আমাৰ এটা উপদেশ যে 7টা বজাৰ পিছত আচলতে কোনো খাদ্যই খাব নালাগে। যদি আমি 7টা বজাৰ পিছত যদি আজি যদি সংকল্প কৰোঁ আমি খাদ্য নাখাওঁ, পাকঘৰ যদি আমাৰ তালা মাৰা হৈ যায়, মই ভাবিম আমাৰ 80% বেমাৰ একদম এনেই ভাল হ'ব। সঁচা কথা। একোৱেই নাই, মাত্ৰ 7টা বজাত আমাৰ পাকঘৰ তালা মাৰি থ'ব লাগিব। হয়, হয়। গতিকে আমি আজি এই দিনটোত যোগ দিৱসত আমি এইখিনি কথা আপোনালোকক আগবঢ়াই দিলোঁ। আপোনালোকে সুস্থভাৱে চিন্তা কৰিব যে প্ৰত্যেক দিনাই যোগ, আৰু যোগ কৰিলেহে আমি এটা নিৰোগী শৰীৰ কায়া আমি লাভ কৰিম। লাভ কৰিব। ই এটা অমূল্য এটা উপহাৰ আমি পাইছোঁ ভাৰতবৰ্ষত। হয়, হয়। মহৰ্ষি পতঞ্জলি মুনিৰ এই যি যোগ দৰ্শনৰ যিমানবিলাক যোগ, আমি ইমান যোগ জানিব নালাগে। নালাগে। প্ৰত্যেক দিনাই মিনিমাম 10-12টা আসন হয়, হয়, হয়। আমি প্ৰাণায়ামৰ ভিতৰত আমি ভস্ত্ৰিকা, কপালভাতি, অনুলোম বিলোম বা বাহ্য প্ৰাণায়াম বা অগ্নিচাৰ ক্ৰিয়া এনেকে কেইটামানো যদি কৰিব পাৰোঁ, ভ্ৰমৰী আছে, ভ্ৰামৰী উজ্জয়ী আছে, ছাত্ৰ ছাত্ৰীৰ কাৰণে ভ্ৰামৰীটো অতি গুৰুত্বপূৰ্ণ। গতিকে মই ভাবোঁ বা ত্ৰাটক কৰিব পাৰি। গতিকে মই ভাবোঁ এই সৰুকে এখন চিলেবাছ তেওঁলোকে যদি বনাই লয় আৰু আধা ঘণ্টাৰ ভিতৰত যদি ইয়াক শেষ কৰিব পাৰে, মই ভাবোঁ গোটেই দিনটো গোটেই শৰীৰটো ৰিচাৰ্জ হৈ থাকিব, একদম ফৰকাৰ হৈ থাকিব। কোনো ধৰণৰ সঞ্চালনো কৰিব পাৰে আপুনি, যেনেকে নেত্ৰ সঞ্চালন, মস্ত সঞ্চালন, আপোনাৰ সৰু হস্ত যিবিলাক সঞ্চালন, সূক্ষ্ম আছে, বাছ গতিকে সূক্ষ্ম আসনো কৰিব লাগিব, প্ৰাণায়াম কৰিব লাগিব। আৰু যদি প্ৰত্যেক দিনাই ৰাতি বা প্ৰাতঃ মুহূৰ্তত 5 মিনিট যদি ধ্যান কৰে, মই ভাবোঁ যে সমস্ত আমাৰ ভিতৰত যিমানবিলাক নিগেটিভ এনাৰ্জি আছে বা আমাৰ বেয়া চিন্তা আছে, এইবিলাক চব ভস্মীভূত হৈ যাব, ডিলেট হৈ যাব, আৰু আমি এটা সুস্থ শৰীৰ, সুস্থ নিৰোগী এটা শৰীৰ আমি নিশ্চয় লাভ কৰিম। গতিকে আজি আপোনাক এই মঞ্চত অহাৰ কাৰণে আমি ধন্যবাদ জনাওঁ। ধন্যবাদ, নমস্কাৰ। আপোনালোককো ধন্যবাদ। আড্ডা লাইভ, এক নতুনৰ সন্ধানত আমি।